প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিব ওলাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত হোৱা যি বিএড এন্ট্ৰেন্স আছে তাৰে কিছু মেমৰি বেছ কুৱেশ্যন আমি আলোচনা কৰিম আৰু এইসমূহ কুৱেশ্যন 2023 বৰ্ষত আহি যোৱা কুৱেশ্যন আৰু ৰিজনিং ছেকশ্যনটো আজি আমি আলোচনা কৰিম। চাব, প্ৰথমটো কুৱেশ্যন হৈছে এ মেন সেড টু এ লেডি, ইউৰ মাদাৰ্ছ হাজবেণ্ডছ সিষ্টাৰ ইজ মাই মাদাৰ, হাউ মেন ৰিলেটেড টু দ্য লেডি। ইয়াতে প্ৰথমে কথাটো হৈছে মই সহজে বুজাই দিছো। চাব, এই ল'ৰাজন যে আছে এই ল'ৰাজন এই ছোৱালীজনীৰ পেহীৰ ল'ৰা। এই কথাটোকে এই ল'ৰাজনে এই ছোৱালী ঘূৰাই পকাই পাজল লগাই কৈ আছে। চাব, শুনিব। কৈছে ইউৰ মাদাৰ্ছ মানে এই লেডি গৰাকীৰ মাদাৰ্ছৰ কথা কৈছে। ইউৰ মাদাৰ্ছ হাজবেণ্ডছ সিষ্টাৰ মানে তোমাৰ মাদাৰ্ছৰ হাজবেণ্ড অৰ্থাৎ তোমাৰ দেউতাৰ যি সিষ্টাৰ আছে সেই সিষ্টাৰজনী মোৰ মা হয়, তাৰ মানে পেহীৰ ল'ৰা। এতিয়া কুৱেশ্যনটো হ'ল হাউ মেন ৰিলেটেড টু দ্য লেডি। এই মানুহজন এতিয়া এই ছোৱালীজনীৰ কি হ'ব, সম্পৰ্কটো কি ইহঁতৰ মাজত? ইহঁতৰ মাজত সম্পৰ্কটো হ'ল কাজিন, গতিকে পেহীৰ ল'ৰা হ'লে কাজিন হ'ব। তো ইয়াৰ কুৱেশ্যন এনচাৰটো হৈছে কাজিন, অপশ্যন এ ইয়াৰে শুদ্ধ উত্তৰ। ইয়াৰ পৰৱৰ্তীটো কুৱেশ্যন হৈছে এ মেন ষ্টাৰ্টছ ফ্ৰম এ পইণ্ট। এজন মানুহে এটা বিন্দুৰ পৰা আৰম্ভ কৰিছে, ৱাকছ 2 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ। এই বিন্দুটো ধৰা হ'ল মানুহজন আৰু এই মানুহজনে আৰম্ভ কৰিছে নৰ্থৰ ফালে 2 কিলোমিটাৰ খোজকাঢ়ি গৈছে। নৰ্থৰ ফালে 2 কিলোমিটাৰ খোজকাঢ়ি গৈছে। এই দেখিছে আপোনালোকে, এইটো নৰ্থ, ইষ্ট, সাউথ আৰু ৱেষ্ট। নৰ্থৰ ফালে খোজকাঢ়ি গৈছে অৰ্থাৎ এনেকে গৈছে, চিধাই খোজকাঢ়ি গৈছে, 2 কিলোমিটাৰ খোজকাঢ়ি গৈছে। আমি ইয়াতে 2 বুলি ধৰিলো, 2 কিলোমিটাৰ খোজকাঢ়িছে। দেন টাৰ্নছ টুৱাৰ্ড হিজ ৰাইট। তাৰপিছত কি কৰিছে মানুহজন, এতিয়া বৰ্তমান মানুহজন ইয়াতে আছে, মানুহজন ৰাইট চাইডে ঘূৰিছে। ৰাইট চাইডে ঘূৰিলে মানুহজনৰ ৰাইট চাইড হ'লে এইটো হ'ব, ৰাইট চাইডে ঘূৰিছে এণ্ড ৱাকছ 1 কিলোমিটাৰ আৰু 1 কিলোমিটাৰ খোজকাঢ়িছে। এনেকৈ 1 কিলোমিটাৰ খোজকাঢ়িছে, ৰাইট চাইড ঘূৰি ফালে 1 কিলোমিটাৰ খোজকাঢ়িছে। দেন টাৰ্নছ এগেইন টুৱাৰ্ডছ হিজ ৰাইট। আকৌ মানুহজন ইফালে গৈ থাকোঁতে আকৌ ৰাইট চাইড ঘূৰিছে। ৰাইট চাইড ঘূৰিলে মানুহজন যদি ৰাইট চাইড ঘূৰে তেনেহ'লে ইফালে হ'ব, ৰাইট চাইড ঘূৰিছে এণ্ড ৱাকছ 2 কিলোমিটাৰ, আকৌ 2 কিলোমিটাৰ খোজকাঢ়িছে। ইফালে 1 কিলোমিটাৰ খোজকাঢ়িছে, ইফালে 2 কিলোমিটাৰ খোজকাঢ়িছে। এতিয়া কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ডাইৰেকশ্যন নাও হি ইজ ফেচিং। এতিয়া মানুহজনৰ মুখখন কোনফালে আছে? মানুহজন ইফালে খোজকাঢ়ি আছে, খোজকাঢ়ি ইয়ালৈ আহিল, এতিয়া মুখখন কোনফালে আছে? এইফালে আছে, অৰ্থাৎ চাউথৰ ফালে আছে। গতিকে ইয়াৰে অপশ্যন চি শুদ্ধ উত্তৰ। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে ইফ হাউচ ইজ কোডেড এজ FQSUC দেন চেয়াৰ উইল বি কোডেড এজ। যদি হাউচ শব্দটো গৈ FQSUC হয় তেনেহ'লে চেয়াৰ শব্দটো কি হ'ব? H গৈ F হৈছে, এই ইয়াতে H আছে, ই গৈ F হৈছে। আমি প্ৰথমটো পালো যে ই মাজতে এটা জিক এৰিছে বা এটা আখৰ এৰিছে, এৰি বেক হৈ আহিছে, HGF, বেক হৈ আহিছে। ইয়াৰ পিছত O গৈ কিউ হৈছে, ইয়াতে O আছে, O গৈ কিউ হৈছে। ইয়াতে আমি পালো ই আগুৱাই গৈছে আৰু মাজত এটা P থাকি গৈছে। ইয়াৰ পিছতো হ'ব ইউ গৈ এছ হৈছে, এইটো পিছুৱাই আহিছে আৰু মাজত এটা এৰি আহিছে। ইয়াৰ পিছত এছ গৈ আকৌ ইউ হৈছে, এছ গৈ আকৌ ইউ হৈছে। ঠিক তেনেকে ই গৈ চি হৈছে, এইটো ই দেখিছে, ই গৈ চি হৈছে। এতিয়া কুৱেশ্যনটো হ'ল চেয়াৰ শব্দটো কি হ'ব? ইয়াতে চি আছে, চি গৈ কি হ'ব? এ হ'ব। আমি যিহেতু পাইছিলো এইচ গৈ যেতিয়া এফ হ'ল, এইচ গৈ এফ হ'ল, পিছফালে এটা বেক হৈ আহিছিল, এটা আখৰ এৰি পিছফালে আহিছিল। ঠিক তেনেকে চিও, এই চি এটা আখৰ এৰি পিছফালে আহিব, চি এটা আখৰ মাজতে এৰিলে এ হয়। ইয়াৰ পিছত আমি পালো যে যিটো এনচাৰ হ'ব তাৰে প্ৰথমটো আখৰ এ হ'ব, গতিকে চি আৰু ডিৰ এ নাই, গতিকে আমি দুটা অপশ্যন ইয়াতে কাটিব পাৰোঁ। ইয়াৰ দুটা অপশ্যনত কোনোবা এটা অপশ্যন শুদ্ধ হ'ব। গতিকে ইয়াতে এইচ দেখিছে, এইচটো গৈ কি হ'ব? জে হ'ব, এটা আখৰ এৰি আগফালে আহিব। এ যে দুটা অপশ্যনত আছে আৰু এটা লেটাৰ আমি কৰি চাম।
এ গৈ কি হ'ব এ গৈ এ পিছফালে বেক হৈ যাব এ গৈ পিছফালে বেক হৈ যদি যায় তেতিয়াহ'লে এনেকৈ গৈ ৱাই হ'ব ৱাই হৈছে দেখিছে ইয়াতে অপশ্যন আমি পালোঁ যিহেতু এজ এ ৱাই তিনিটা আখৰৰ এজ এ ৱাই হ'ব কুড গতিকে আৰু এজ এ ৱাই এটা অপশ্যনতে আছে আৰু বাকী চাব দৰকাৰে নাই গতিকে অপশ্যন এ ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে লেট এ মিনছ মাইনাছ ধৰা হ'ল এ মানে মাইনাছ আৰু বি মানে হৈছে প্লাছ আৰু চি মানে হৈছে মাল্টিপ্লাই আৰু ডি মানে হৈছে ডিভাইডেড বাই তেতিয়াহ'লে দ্য ভেলু অফ 5a 5d 5b 5c 5 উইল বি এইকেইটা ভেলু কি হ'ব আমি চাম ইয়াতে এ মানে কি পাইছিলোঁ এ মানে মাইনাছ বি মানে প্লাছ আৰু চি মানে মাল্টিপ্লাই ডি মানে ডিভাইডেড গতিকে আমি এইমতে ইয়াতে পাতি ল'ম 5a মানে হৈছে 5 মাইনাছ গতিকে যিহেতু এ মানে আমি কি পাইছিলোঁ মাইনাছ পাইছিলোঁ গতিকে 5a মানে 5 মাইনাছ হ'ব আকৌ 5d মানে 5 ডিভাইডেড হ'ব এই ডিভাইডেড ডি মানে ডিভাইডেড আমি এই ডিটোৰ সলনি আমি ডিভাইডেড দিব পাৰোঁ ডিভাইডেড দিলোঁ ইয়াতে আৰু 5b মানে হৈছে প্লাছ এই বিৰ সলনি আমি প্লাছ দিব পাৰোঁ আকৌ 5c মানে হৈছে মাল্টিপ্লাই গতিকে 5 পূৰণ আমি দিব পাৰোঁ ইয়াতে এয়া দেখিছে 5 পূৰণ গতিকে এই লাইনটোক যদি আমি সলভ কৰোঁ তেতিয়াহ'লে আমি বদমাছ মেথড আমি এপ্লাই কৰি এই লাইনটো আমি সলভ কৰিব পাৰোঁ তেতিয়াহ'লে চাব প্ৰথমতে আমি ডিভাইডেড কৰি ল'ম 5ৰে 5ক হৰণ কৰিলে কিমান হয় 1 হয় এই 1টো ইয়াতে দিলোঁ ইয়াৰ পিছত আৰু 5 into 5 কিমান হয় 25 হয় আৰু ইয়াৰ মাইনাছটো ইয়াতে আহিল আৰু 5টো থাকি গ'ল 5ৰ পৰা 1 গ'লে 4 থাকে 4 প্লাছ 25 4 প্লাছ 25 কিমান হয় 29 হয় অপশ্যন এ ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰ পৰৱৰ্তী কুৱেশ্যন হৈছে অনিল ইন্ট্ৰডিউচিং এ ওমেন ইন এ পাৰ্টি সেট অনিলে এগৰাকী মহিলাক ইন্ট্ৰডিউচ কৰি দি আছে পাৰ্টিত আৰু কৈ আছে যে she is the wife of the grandson of my mother তাৰ মানে মোৰ মাৰ যি গ্ৰেণ্ডসন আছে মোৰ মাৰ গ্ৰেণ্ডসন হলে যদি মই মাৰ একমাত্ৰ ল'ৰা হওঁ তেতিয়াহ'লে মোৰ মাৰ গ্ৰেণ্ডসন কি হ'ব মোৰ ল'ৰা হ'ব মোৰ ল'ৰাৰ ৱাইফ যদি হয় how is অনিল related to the girl অনিল সেই মহিলাগৰাকীৰ কি হ'ব এতিয়া ফাদাৰ ইন ল 6 নম্বৰটো কুৱেশ্যন হৈছে which one of the following is the odd to the others ইয়াতে 4খন নদীৰ নাম আছে ইয়াতে নদীৰ নাম আছে গোটেইকেইখন নদীয়ে হয় ইয়াতে আকৌ অমিল নদী কোনখন আছে নদীটো নদীয়ে হয় অমিল নদী কেনেকৈ ওলাব পাৰি চাব গোদাবৰী মহানদী নৰ্মদা আৰু কৃষ্ণা এই 4খন নদী আছে এই নদীকেইখনৰ 3খন নদী যেনে গোদাবৰী মহানদী আৰু কৃষ্ণা এই 3খন নদী পূবফালে বৈ যায় আৰু বংগোপসাগৰত পৰে কিন্তু নৰ্মদা নদী কি হয় পশ্চিম ফালে বৈ যায় গতিকে এই বাকি 3খন নদীতকৈ বেলেগ নৰ্মদা নদীখন গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সি ৰোম ইটালী তেতিয়াহ'লে কাইৰোৰ লগত কি হ'ব ইজিপ্ত হ'ব কাইৰোৰ লগত একদম সহজ কুৱেশ্যন আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ